সমগ্ৰ অসমৰ ৰাইজে কৈছে যে আমি অসমৰ ৰাজনীতি চিণ্ডিকেট কৰা মানুহৰ পৰা মুক্ত কৰাব বিচাৰো, দুৰ্নীতি কৰা মানুহৰ পৰা মুক্ত কৰাবলৈ বিচাৰো। মুখ্যমন্ত্ৰী আসনৰ এটা বিশেষ মৰ্যাদা আছে, যি মৰ্যাদা আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক্ষতি কৰিছে, যাৰ ফলত সমগ্ৰ ৰাইজ দুখীয়া হৈ আছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ পৰিবাৰক ভাৰতৰ ভিতৰত ভাৰতৰ বাহিৰত ইমান ধনী হৈ গ'ল যে সম্পত্তি বা তেওঁলোকে ঘৰ লৈ আছে। এনেকুৱা এটা পৰিস্থিতিত সকলোৱে পৰিত্ৰাণ বিচাৰে। ডুবাইত তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ কথা কিবা মূল্য আছে নেকি? মুখ্যমন্ত্ৰীৰ কথা গ্ৰহণযোগ্যতা আছে নেকি? হয়তো 100% তেওঁলোকৰ ডুবাইত ৰেজিডেন্স আছে, 100% গেৰেণ্টিড তেওঁলোকৰ ডুবাই সেই গোল্ড ভিজাটো আছে, এইটো 100% নিশ্চিত গেৰেণ্টি। এতিয়া তেওঁলোকে ইলেকশ্যন এফিডেভিটত তেওঁলোকে ডিক্লেয়াৰ কৰা নাই, আৰু সেইকাৰণে তেওঁ স্বীকাৰ কৰিব নোৱাৰে। অট'মেটিক ডিছকুৱালিফিকেশ্যন হ'ব, তদন্ত হ'ব লাগে। মইতো মোৰ ক্ষেত্ৰত চব তদন্ত মই মানি লৈছিলো, কি কৰা মোৰ আপত্তি নাই, যি তদন্ত কৰিব লাগে কৰা। মই এতিয়া মুখ্যমন্ত্ৰীক কৈছো যে তেওঁলোকৰ পৰিবাৰৰ এই ডুবাই ওপৰত প্ৰপাৰ্টিৰ ওপৰত তদন্ত তেওঁ স্বীকাৰ কৰে নে নকৰে। মইতো যোৱাকালিয়ে ক'লো যে মই ভগৱত গীতাৰ শপত খাই ক'ব পাৰো যে আমাৰতো লণ্ডন চণ্ডনৰ কোনো প্ৰপোজ নাই। একে কাম মুখ্যমন্ত্ৰী কৰিব পাৰিব নে নোৱাৰে, যে ডুবাইত তেওঁলোকৰ পৰিবাৰৰ কোনো গোল্ড ভিজা নাই, শপত খাই ক'ব পাৰিবনে নোৱাৰে? তদন্ত পিছত হৈ থাকিব, কোৰ্টত কেছ হৈ থাকিব। কাইলৈ ভিতৰতে যদি কয় একে সময়ত একে ঠাইত মই উপস্থিত থাকিম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিম, আমি চাওঁ ভগৱত গীতাৰ শপত খাই কোনে ক'ব পাৰে যে নিজৰ দেশৰ বাহিৰৰ সম্পত্তিৰ কথা। আৰু তেওঁ যে এইটো নাই কৰা, ডিছক্ল'জ কৰা নাই, লগে লগে আজি আমি ইলেকশ্যন কমিশ্যনকো আমি কমপ্লেইন দিবলৈ গৈ আছো। এইটো মুখ্যমন্ত্ৰী বিজেপি দলৰ নিজৰ তেওঁলোকৰ যে আত্মবিশ্বাস নাই, লাহে লাহে হেৰুৱাইছে, সেইটোৱে প্ৰকাশ কৰিছে। চাৰিওফালে নৰদুৱাৰ, জালুকবাৰী, আমাৰ দিছপুৰ, আমাৰ ইয়াত ৰহাত, য'তে দেখিছো বিজেপি দলৰ গুণ্ডা বাহিনীখিনি তেওঁলোকে আমাৰ বিৰোধী দলৰ প্ৰাৰ্থীসকলৰ ওপৰত আক্ৰমণ চলাইছে। ৰহা ভিতৰত উৎপল বনিয়া ডাঙৰীয়াৰ ওপৰত আক্ৰমণ চলাইছে। আৰু এইটো কি ৰাজনীতি কৰিবলৈ বিচাৰে? আৰু এনে ধৰণৰ ভয় ভাবুকি এই গুণ্ডা বাহিনীবোৰ নচলিব। আমাৰ চৰকাৰ আহিলে আমি পুলিচলৈ কাঢ়া হ'ম, পুলিচৰ যোগেদি চিণ্ডিকেট কৰা মানুহক ৰক্ষণাবেক্ষণ দিয়াটো বন্ধ হ'ব, আৰু বাস্তৱ মূল অপৰাধী তেওঁলোকক ধৰা যাব, এজনৰ ওপৰত তদন্ত হ'ব, সমগ্ৰ অসমত ভাল হ'ব। অসমৰ ৰাইজে নতুন বৰ অসম বিচাৰে। আমাৰ যিদৰে প্ৰায়তঃ তৰুণ গগৈদেৱৰ দিনত অসমৰ মহিলাসকল ভয়মুক্ত হৈ আঁচনিৰ সুবিধা পাইছিল, সেই পৰিস্থিতি আমাৰ চৰকাৰৰ পৰা আশা কৰে।